দেশৰ মুঠ ২৮খন নগৰক মহানগৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। অসমৰ ভিতৰত মহানগৰলৈ উন্নীত হ'ব জাগিৰোড। ইতিমধ্যে ২৮খন মহানগৰ উন্নীতকৰণৰ বাবে ৮,০০০ কোটি টকা মঞ্জুৰি কেন্দ্ৰৰ। কিন্তু তিৱা স্বায়ত্ত পৰিষদ এলেকা বাদ দিহে মহানগৰলৈ উন্নীত কৰা হ'ব জাগিৰোডক। এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। উল্লেখযোগ্য যে জাগিৰোড বিধানসভা সমষ্টি ভিত্তিত নেলিত শুক্ৰবাৰে অনুষ্ঠিত কৰা খেল মহাৰণ 2.0 উদ্বোধন কৰি এই মন্তব্য কেবিনেট মন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা ২ বছৰ আগতে এই অভিনৱ চিন্তা কৰিছিল যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে খেলিব লাগিব। খেলে কি দিয়ে? খেলে দিয়ে শক্তি, খেলে দিয়ে ডিচিপ্লিন, খেলে দিয়ে সুস্থ জীৱন আৰু খেলে দিয়ে আজিৰ তাৰিখত কি দিয়ে? আজিৰ তাৰিখত চাকৰিও দিয়ে। অসম পুলিচৰ কিহত ভৰ্তি দিব লাগে? পুলিচৰ চাকৰিত ভৰ্তি হ'ব লাগে। তাৰমানে এইটো এটা খেল, দৌৰাটো আচলতে খেল। গতিকে খেল ভালকৈ খেলিলে অসম পুলিচত চাকৰি পায়। দাস ওলাওক, লাভলীনা বৰগোহাঁই ওলাওক, সোণমণি শইকীয়া ওলাওক আৰু আপোনালোকে আমাক গৌৰৱান্বিত কৰক। পাৰ্চেণ্টেজ অফ পাৰ্টিচিপেণ্টছত মৰিগাঁও ৩য় নম্বৰত আছে। আমি প্ৰভিঞ্চিয়েলাইজ হৈ গ'লোঁ। এটা প্ৰমাণ এইটোৱে যে এই খেল মহাৰণত অসমত টোটেল পাৰ্চেণ্টেজ অফ পাৰ্টিচিপেণ্টছৰ ক্ষেত্ৰত মৰিগাঁৱে ৩য় স্থান লাভ কৰিছে। কিয়? টাটাৰ ইণ্ডাষ্ট্ৰী অহাৰ কাৰণে কি হৈছে, আৰু বেলেগ বেলেগ ইণ্ডাষ্ট্ৰী আহিবলৈকে তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমাৰ এই অঞ্চলটোৰ অভূত পৰিৱৰ্তন অহা সময়খিনিত হ'ব বুলি মই উপলব্ধি কৰোঁ। মোক জাগিৰোড পাই ফোন কৰিলে যে পীযুষ ১,০০০ বিঘা মাটি ক'ৰবাত লওক, যদি বেচৰকাৰীও আছে আমি উচিত মূল্য দিম, যদি মানুহে আমাক মাটিখিনি দিয়ে আমি কি কৰিম। তেখেতে কি কৰিব, জাগিৰোডলৈকে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক অনাৰ কথা ভাবিছে। তাত লাগিব ১,০০০ বিঘা মাটি। আমি হয়তো চেষ্টা কৰিম ১,০০০ বিঘা মাটি ক'ৰবাত ল'বলৈ। আমি যদি কাৰোবাৰ মাটি অধিগ্ৰহণো কৰোঁ, তেওঁলোকে ৪ গুণ বজাৰ মূল্যৰ দাম পায়। এতিয়া মাৰ্কেট ভেলু যিমান তাৰ ৪ গুণ পায়। ক'ৰবাত যদি মাৰ্কেট ভেলু ৫ লাখ হয়, বেলেগক বিকিলে ৫ লাখ বা ৬ লাখত বিকিব লাগিব। গভৰ্ণমেণ্টে কিনিলে ২০ লাখ বা ২২ লাখ পাব। কিন্তু আমি যদি এই আমাৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনো আনিব পাৰোঁ, ১,০০০ বিঘা মানে প্ৰকাণ্ড ১,০০০ বিঘাত আমি যদি এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখন আনিব পাৰোঁ, জাগিৰোডত আৰু মানুহৰ কি ওলাব? চাকৰি ওলাব। এই ক্ষেত্ৰতো মই প্ৰচেষ্টা চলাইছোঁ। আপোনালোকৰ লগত, আমাৰ জ্যেষ্ঠসকলৰ লগত মই অতি সোনকালে আলোচনা কৰিম। আজি খেল মহাৰণ 2.0 আমাৰ সমষ্টিত আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এটা মৰিগাঁও জিলাৰ ভাল খবৰ, যিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাৰ 79.9%ে খেলিবলৈ আহিছে। মোক জনোৱা মতে এই সংখ্যাটো অসমৰ ভিতৰত ৩য় স্থান। গতিকে মৰিগাঁও জিলাই যদি ৩য় স্থান পাইছে, আমাৰ কাৰণে ভাল খবৰ। সকলোৱে খেলক, সকলোৰে দৈহিক গঠন ভাল হ'ব লাগে। মানুহ খেলিলে সুস্থ হয়, মানুহ খেলিলে নিয়মানুৱৰ্তী হয়, আৰু আজিকালি খেলিলে নিজৰ জীৱনো গঢ়িব পাৰে। গতিকে সকলোকে খেলিবলৈ ওলাই অহাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, এই পদক্ষেপক আদৰণি জনাবলৈকে মই অনুৰোধ কৰিছোঁ। তেনেকুৱা নহয়, কৰা আছে যিখিনি তিৱা কাউন্সিলৰ এলেকা নোসোমাই, আগতে কোৱা আছে তিৱা কাউন্সিলৰ এলেকা বাদ দি সোমাব। তিৱা কাউন্সিলৰ এলেকা নোসোমাই বুলি বাৰে বাৰে আমি কৈ দিছোঁ। কোনো এইটোত আকৌ ভুল বুজাব নালাগে। কিন্তু জাগিৰোডখনটো ডেভেলপ হ'বই লাগিব। ইয়াতে আমাৰ ইণ্ডাষ্ট্ৰী আহি গ'ল, ছেমি কণ্ডাক্টৰ। এতিয়া সকলোৱে মই শুনি থাকোঁ ইণ্ডাষ্ট্ৰী আনিবলৈ মানুহে মাটি বিচাৰি ফুৰিছে। গতিকে জাগিৰোডৰ ইমান ভাল হৈছে, আমি সকলোৱে জাগিৰোডক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আজি মৰিগাঁও জিলাৰ সমষ্টি লেভেলৰ আজি জাগিৰোড বিধানসভা সমষ্টিৰ খেল মহাৰণ আমাৰ মকৰীয়া খেলপথাৰ আৰু নেলি খেলপথাৰত অনুষ্ঠিত হৈছে। আজি এই আৰম্ভণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল সন্মানীয় কেবিনেট মন্ত্ৰী তথা জাগিৰোড বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ছাৰ। তেখেতে এই গোটেই খেলখন আমাৰ উদ্বোধন কৰিলে। তাৰপিছত আমাৰ আজি ইয়াত টোটেল ২৯টা গাঁও পঞ্চায়তৰ মাজত আমাৰ ইয়াত খেল অনুষ্ঠিত কৰা হৈছে। ফুটবল, ভলীবল, কাবাডী, এথলেটিক্স, দবা, বিভিন্ন ধৰণৰ খেল আমি বিভিন্ন এজ গ্ৰুপত অনুষ্ঠিত হৈছে।
আজি টোটেল আমাৰ গোটেইকেইটা পঞ্চায়তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে যথেষ্ট ল'ৰা ছোৱালীৰ সহযোগিতা পাইছোঁ ভাল লাগিছে প্ৰখৰ ৰ'দতো তেওঁলোকে আমাৰ আৰম্ভণি অনুষ্ঠানত যথেষ্ট কষ্ট কৰিলে গোটেই খেলুৱৈসকলক মই এই চেগতে ধন্যবাদ জনাইছোঁ আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়া ছাৰে তেখেতৰ বহুমূলীয়া সময়ৰ মাজেদি আমাৰ খেলখনত আহি উপস্থিত হোৱাই আমি আমাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালোক আমাৰ সংবাদকৰ্মীসকলে আহি আমাক সহযোগিতা আগবঢ়াৰ বাবে আটাইকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট AIPL লাইভ 24/7